বুলি ক'বলৈ গ'লে তেনেকৈ অনুৰাগী বুলি নকওঁ, কিন্তু তেখেতৰ মই দুই এখন মোবাইলত যিহেতু আহিয়ে থাকে অনুষ্ঠানবিলাক। সংবাদ মাধ্যমৰ আগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই বংগৰ কন্যা তথা বোৱাৰী জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক লৈ দিলে এক বিশেষ মন্তব্য। জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক কিয় এনেদৰে ক'ব লগা হ'ল দীপান্বিতা ডেকাই, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। মৰ্মিতা মিত্ৰক হিংসা কৰিবলৈ লৈছে নেকি বাৰু অসমৰ বহু জনপ্ৰিয় কণ্ঠশিল্পীয়ে? সংবাদ মাধ্যমৰ আগত দীপান্বিতা ডেকাই কৈছে যে অসমৰ ৰাইজে মৰ্মিতা মিত্ৰক আঁকোৱালি লৈছে, কিন্তু তেওঁ অসমীয়া ভাষাটো ভালদৰে শিকাটো প্ৰয়োজন। অসমীয়া মানুহবিলাক আৱেগিক। অসমীয়া ভাষাটো ভালকৈ শিকিলে মানুহে তেওঁক আৰু মৰম দিব। আদৰি লৈছে, খুব ভাল কথা, আমিও আদৰি ল'ব লাগে। তেখেতে বংগৰ পৰা আহি আমাৰ অসমীয়া গীতসমূহ ইমান ধুনীয়াকৈ গাইছে, হয়নে? কিন্তু অকণমান উচ্চাৰণবিলাক যদি তেখেতে শুদ্ধ কৰে আৰু বেছি ভাল হ'ব। ইতিমধ্যে তেওঁ বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰে, আমি সকলোৱে চবেই ফেন হৈ গৈছে তেওঁৰ পাৰফৰ্মেঞ্চৰ। গতিকে উচ্চাৰণবিলাক যদি আৰু অকণমান ভাল হয় তেতিয়া আৰু বেছি শুনিবলৈ শুৱলা হ'ব। আৰু যিহেতু আমাৰ অসমীয়া ৰাইজ বহুত আৱেগিক, তেখেতক ইমান মৰম দিছে, হয়নে? বংগৰ পৰা আহি অসমত বহুত মৰম পাইছে তেখেতে। গতিকে আমাৰ অসমীয়া ৰাইজৰ যাতে আৱেগত তেখেতে আঘাত নাহানে তাৰে কামনা কৰিছোঁ। ধুনীয়াকৈ অনুষ্ঠান কৰি যাওক, তেখেতলৈ বেষ্ট উইচেছ থাকিল।